দিগো 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 আরে খুল লাগা কি তোলা পিছনে না তোমরা পিছনে যাও দিগো 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 আরে খুল লাগা কি তোলা পিছনে না তোমরা পিছনে যাও আপোনালোকে জানে যে 25 জুনত এটা আমাৰ অপাৰেশ্যন এটা কণ্ডাক্ট কৰা হৈছিলে শিলচৰ টাউনৰ মাজমজিয়াত ইম্পেৰিয়েল মলত যি দুখন স্পা আছে লটাছ আৰু লাভলি তাতে ৰেইড কৰা হৈছিলে আৰু যিখিনি আমাৰ বাকীখিনি পুলিচৰ যোনখিনি আমাৰ নিজৰ যোনখিনি প্ৰচিডিঅ'ৰ থাকে গোটেইখিনি ফ'ল' কৰিছিল আপোনালোকে সকলোৱে এইটো জানে দুজন মূল অভিযুক্ত ৰূপালী দাস আৰু ৰাহুল দেৱনাথ তেওঁলোকে বহুত দিনৰ পৰা পলাতক অৱস্থাত আছিলে আৰু আমি পুলিচেও আমাৰ অপাৰেশ্যন চলি আছিলে আমি হাউচ চাৰ্চো কৰিছিলোঁ আৰু তাৰপিছত আমিও অলপমান মানুহ লগাই থোৱা আছে খবৰ দিওঁতা চ' যোৱাকালি দিনত আমি খবৰ পালোঁ যে তেওঁলোক শিলচৰ টাউনৰ মাজমজিয়াত আছে বুলি তেওঁলোক দুইজনে চ' ইনফৰমেশ্যনটো আমি পোৱাৰ লগে লগে এটা পাৰ্টি এটা আমাৰ পুলিচ দল এটা ৰাওনা হ'ল আৰু তেওঁলোকক আটক কৰা হ'ল আটক কৰাৰ পিছত যেনেকৈ আপোনালোকে জানে যে বাকীখিনি যোনখিনি আমাৰ প্ৰচিডিঅ'ৰ পুলিচৰ প্ৰচিডিঅ'ৰ তেওঁলোকক সোধ-পোছ কৰা হ'ল আৰু এতিয়া আমি বাকীখিনি কাম তেওঁলোকক জুডিচিয়েল কাষ্টডিত পঠাবৰ কাৰণে আমি আগবাঢ়ি আছোঁ তেওঁলোকৰ ডকুমেণ্টছ কি আছিল ডকুমেণ্টছ তেওঁলোকৰ এক্সপায়াৰ হৈছে নেকি তেওঁলোকে টাইমত নিয়মিতভাৱে তেওঁলোকৰ ৰিনিউ কৰে নে নকৰে সেইখিনি গোটেই আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰচিডিঅ'ৰ হয় সেই গোটেইখিনি চলি আছে যি ডকুমেণ্টছ তেওঁলোকে প্ৰস্তুত কৰিছে আৰু যি ডকুমেণ্টছ প্ৰস্তুত কৰা নাই আৰু যদি কিবা ডকুমেণ্টছ তেনেকুৱা আমি নাপাওঁ তাৰপিছত আমি যোনখিনি ষ্টেপ ল'ব লাগে সেইখিনি নিয়মীয়া ষ্টেপখিনি 25 ইনচিডেণ্টৰ পিছত কেইবাটাও কেছ আছে চ' একৰ্ডিংলি তেওঁলোকে কোনটোত জামিন লৈছে আৰু বাকীখিনি কেছো সমানে চাইমলটেনিয়াছলি ইনভেষ্টিগেশ্যনো চলি আছে চ' সেই কেছৰ হেৰি যোনখিনি আছে সেইখিনি আমাৰ ঠিকমতে চলি এইটো ইমৰেল ট্ৰেফিকিং এক্টৰ ভিতৰতে লগোৱা হৈছিলে কাৰণ আপোনালোকে জানে যে তাতে যি ধৰণৰ বস্তুটো তাতে চলি আছে আপোনালোকে সকলো অৱগত চ' আমাৰ ইমৰেল ট্ৰেফিকিং এক্ট BNSৰ লগত ইমৰেল ট্ৰেফিকিং এক্টৰ ছেকশ্যন লগোৱা হৈছিলে আৰু এতিয়া আমি সেইখিনিয়ে যিখিনি ছেকশ্যন লগোৱা হৈছে সেইখিনিৰ মতে আমি তেওঁলোকক জুডিচিয়েল কাষ্টডিত ফৰৱাৰ্ড কৰিবলৈ আগবাঢ়িম তেখেতৰ যোনটো মেটাৰটো আছিলে তেওঁলোককো মাতা হৈছিলে তেওঁলোকৰো যিখিনি আছে ভাস্কৰ গুপ্তা তেখেতকো মাতা হৈছিলে যিখিনি আছে আমি তেওঁৰ পৰা যিখিনি আমি পাবলগীয়া তথ্য আছে সেইখিনি আমি পাইছোঁ আৰু পৰৱৰ্তী সময়ত যি হ'ব সেইখিনি আপোনালোকে গম পাব